Namaskar, welcome to Sure Success. So coming with a new poem for the student of class 12, a beautiful poem by Pablo Neruda, Keeping Quiet. যদি কবিতাটো আৰম্ভ কৰাৰ আগতেই মই দুটামান কথা কবিগৰাকীৰ বিষয়ে কওঁ, তোমালোকৰ কিতাপত অলৰেডি এবাউট দ্য পয়েট দিয়াই আছে, পঢ়ি ল'বা যে পাবলো নেৰুডা একচুৱেলি তেওঁৰ পেন নেম আছিলে। তেওঁ যেতিয়া সাহিত্য ৰচনা কৰিছিল সেই ক্ষেত্ৰত তেওঁ এই নামটো ব্যৱহাৰ কৰিছিল, বাট হিজ একচুৱেল নেম ৱাজ নেফটালি ৰিকাৰ্ডো। কিন্তু পাবলো নেৰুডা হিচাপেহে তেওঁ খ্যাতি লাভ কৰিছিল। আৰু এইগৰাকী ব্যক্তিয়ে হি ৱন দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ ইন দ্য ইয়েৰ অফ 1971। আৰু ক'বলৈ গ'লে তেওঁৰ কবিতাবোৰ আমাৰ চাৰিওফালে আমি দেখি থকা প্ৰতিটো বস্তুক তেওঁ কবিতাৰ মাজলৈ লৈ আনিছিল। ক'বলৈ গ'লে আমি চিনি পোৱা প্ৰতিটো বস্তু তেওঁৰ কবিতাৰ বিষয় আছিল, কিন্তু সেই বস্তুবোৰক তেওঁ এনেধৰণৰে কাব্যিক সৌন্দৰ্য প্ৰদান কৰিছিল যেন প্ৰতিটো বস্তু আমাৰ বাবে নতুন, আৰু কেতিয়াও আমনি লগা নাছিল তেওঁৰ সেই কবিতাবোৰ পঢ়ি। গতিকে এই কবিতাটোত আমাক কবিয়ে ক'ব কি বিচাৰিছে? নেৰুডা ইজ টকিং এবাউট ইন্ট্ৰস্পেকশ্যন। ইন্ট্ৰস্পেকশ্যন আমি ক'ব পাৰোঁ যে ছেল্ফ ৰিয়েলাইজেশ্যন, যে মই কি কৰি আছোঁ তাৰ ওপৰত মোৰ নিজৰে পৰ্যালোচনা, নিজেই নিজক জুমি চোৱা, তাক আমি ক'ব পাৰোঁ যে ইন্ট্ৰস্পেকশ্যন, অন্তৰ্দৰ্শনৰ কথা কবিয়ে কৈছে। লগতে কৈছে পিচ এণ্ড ইউনিটি, শান্তি আৰু একতাৰ কথা, এণ্ড মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং। ইয়াত কবিয়ে কোনো এগৰাকী ব্যক্তিৰ ছেল্ফ ইণ্টাৰেষ্টৰ কথা ক'ব বিচৰা নাই। সকলোৰে চিন্তা চৰ্চাক সঠিকভাৱে বিবেচনা কৰি ইন্ট্ৰস্পেকশ্যনৰ জৰিয়তে এক সুন্দৰ পৃথিৱীৰহে সপোন দেখিছে কবি পাবলো নেৰুডাই। ক'বলৈ গ'লে হি ইজ ৰিকুৱেষ্টিং আছ টু কিপ আৱাৰ ছেল্ফছ কোৱাইট ফৰ এ মুমেণ্ট উইদাউট এনি মুভমেণ্ট এণ্ড উইদাউট এনি এক্টিভিটি, ৱেৰ উই কেন ইন্ট্ৰস্পেক্ট আৱাৰ ছেল্ফছ whether we are right or wrong, true or false. আৰু ইয়াৰ জৰিয়তে কি হ'ব? আমি শান্তি, একতা এই সকলোবোৰ আনিব পাৰিম। We can bring unity, peace and universal brotherhood. And all these are possible in the state of being quiet. গতিকে বলা আৰম্ভ কৰোঁ পাবলো নেৰুডাৰ Keeping Quiet. Now we will count to 12 and we will all keep still. এইটো ষ্টেঞ্জাত কবিয়ে ক'ব বিচাৰিছে যে আমি সকলোৱে 12লৈকে কাউণ্ট কৰোঁ, 12লৈকে কাউণ্ট কৰোঁ, আৰু সেই মুহূৰ্তত আমি সকলো মনে মনে থাকোঁ। 12লৈকে কিয় কাউণ্ট কৰাৰ কথা কৈছে কবিতাটোত উল্লেখ নাই, কিন্তু সেই মুহূৰ্তত কবিয়ে সকলোকে কিহৰ কাৰণে নীৰৱে থাকিবলৈ অনুৰোধ জনাইছে? so that we can realize ourselves. In order to get the self-realization, নিজেই নিজকে বুজি পাবৰ বাবে কবিয়ে অনুৰোধ জনাইছে যে আমি সকলোৱে এই মুহূৰ্তত নীৰৱে থাকোঁ, কোনেও আমি কাৰো লগত কথা নাপাতোঁ, কেৱল নিজৰ লগত কথা পাতোঁ। For once on the face of the earth, let's not speak in any language. Let's stop for 1 second and not move our arms so much. কবিয়ে কৈছে যে প্ৰথমবাৰৰ বাবে এই পৃথিৱীত আমি সকলোৱে কোনো ভাষাতেই যাতে আমি কথা নাপাতোঁ, এই নীৰৱতাৰে ভৰা এই মুহূৰ্তত আমি সকলো এক মুহূৰ্তৰ বাবে থমকি ৰওঁ, উইদাউট মুভিং আৱাৰ আৰ্মছ। ইয়াত আৰ্মছে দুটা মিনিং ৰিপ্ৰেজেণ্ট কৰিছে। এটাটো কৈছে আমাৰ ফিজিকেল মুভমেণ্টৰ কথা, আৰু অন দ্য আদাৰ হেণ্ড আমাক ক'ব বিচাৰিছে ৱেপনৰ কথা, অস্ত্ৰ শস্ত্ৰৰ কথা। এই যে আমি ভাইৰ মাজতে অস্ত্ৰ ধৰি ইজনে সিজনৰ প্ৰতি আমাৰ যে বিদ্ৰোহ, এই সকলোবোৰ বাদ দি, আমাৰ সকলো কাম বাদ দি আমি মুহূৰ্তৰ বাবে এই মৌনতাৰে ভৰা পৰিৱেশৰ মাজত থমকি ৰওঁ আৰু নিজেই নিজক বুজিবলৈ যত্ন কৰোঁ। তাৰ বাবে কবিয়ে সকলোকে আহ্বান জনাইছে। It would be an exotic moment without rush, without engines. We would all be together in a sudden strangeness. কবিয়ে কৈছে যে এই যে আমি সকলোবোৰ মুহূৰ্তৰ বাবে যে নিস্তব্ধ হৈ যাম, এই নীৰৱতাৰে ভৰা এই পৰিৱেশটো, it would be an exotic moment. Exotic means strange, rare, খুব আচহুৱা কিয়? কাৰণ আজিলৈকে কেতিয়াও এনে হোৱা নাই যে গোটেই পৃথিৱীখন স্তব্ধ হৈ গৈছে আৰু ছেল্ফ ৰিয়েলাইজেশ্যন কৰিছে, এনেকুৱা কাহানিও হোৱা নাই। গতিকে এই মুহূৰ্তটো সঁচাকৈ এক আচহুৱা মুহূৰ্ত হ'ব,
য'ত আমি সকলো ৰৈ যাম উইদাউট ৰাছ এণ্ড উইদাউট ইঞ্জিনছ, কোনো কাম নাই, কোনো হা হুলস্থুল নাই, সকলো আমি ৰৈ যাম, কোনো ইঞ্জিনৰ শব্দ নাই, না কোনোবা উদ্যোগৰ সেই ইণ্ডাষ্ট্ৰিয়েল কাম কাজবোৰ চলি থাকিব, ক'তো একো নচলে, কেৱল থাকিব সেই নীৰৱতা আৰু আমি সকলোবোৰ একেলগে, আৰু তাৰ মাজত কেৱল নিজকে বুজি পোৱাৰ এক প্ৰয়াস। Fishermen in the cold sea would not harm whales, and the man gathering salt would look at his hurt hands. কবিয়ে কৈছে এই যে আমি সকলোবোৰ নিস্তব্ধ হৈ পৰিম, এই মুহূৰ্তত কি হ'ব যে ফিচাৰমেন মচুৱৈসকলে বন্ধ কৰি দিব সাগৰলৈ গৈ মাছ মৰা, মাছক আঘাত কৰা। ইয়াত কেৱল ফিচাৰমেনে সেই মাছ ধৰা ব্যক্তিসকলকে ৰিপ্ৰেজেণ্ট কৰা নাই, ইট ৰিপ্ৰেজেণ্টছ কিলাৰ্ছ। যে আমি প্ৰকৃতিক ধ্বংস কৰা প্ৰতিজন ব্যক্তিকে বুজাবলৈ গৈছে এই ফিচাৰমেনে, যে আমি সকলোৱে এই প্ৰকৃতিক নষ্ট কৰা, এই ধ্বংস কৰা প্ৰতিটো কাম আমি বাদ দিম। আৰু এণ্ড দ্য মেন গেডাৰিং চল্ট উড লুক এট হিজ হাৰ্ট হেণ্ডছ, যিসকল মানুহে সাগৰৰ পাৰত সেই নিমখ গোটাই আছে তেওঁলোকে মুহূৰ্তৰ বাবে নিজৰ আঘাতপ্ৰাপ্ত হাত দুখনলৈ চাব আৰু অনুভৱ কৰিব যে নিজৰ দুবেলা দুমুঠি পেটৰ ভাত উলিয়াবলৈ গৈ কিমান কষ্টৰে তেওঁলোকে কাম কৰিছে, এই সকলোবোৰ কথাই অনুভৱ কৰিব। Those who prepare green wars, wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade doing nothing. কবি ইয়াত কৈছে যে সেইসকল যোনে প্ৰিপেয়াৰ কৰিছে গ্ৰীণ ৱাৰ, গ্ৰীণ ৱাৰ মিনছ ৱাৰ এগেইনষ্ট আৰ্থ, পৃথিৱীৰ বিৰুদ্ধে গৈ কৰা সেইখন যুদ্ধ, সেই বায়'লজিকেল ৱেপন বা এটমিক ৱাৰেৰে আমি জয় লাভ কৰিছোঁ সঁচা, কিন্তু ধ্বংসৰ মাজেৰে অহা সেই জয়েই বা কি জয় য'ত আমি ভাতৃবোধ বন্ধুত্বৰ কথা পাহৰি পেলাইছোঁ আৰু সকলো পৰিণত হৈছোঁ একোটা ধ্বংসস্তূপলৈ। সেই জয়েই বা কি জয় য'ত আমি জয়ৰ আনন্দৰে উল্লাসিত হ'বলৈ কোনোৱেই বাকী নাথাকিলোঁ, সকলো কেৱল ধ্বংসৰ ফালেহে আমি আগবাঢ়ি গৈ আছোঁ। গতিকে তেওঁ সকলোকে ৰিকুৱেষ্ট কৰিছে টু পুট ক্লিন ক্লথছ, ইট ৰিপ্ৰেজেণ্টছ পিউৰিটি, শুদ্ধতাৰ কথা ৰিপ্ৰেজেণ্ট কৰিছে ক্লিন ক্লথছে, আৰু কৈছে যে আহা আমি সকলোৱে এসাঁজ শুদ্ধ কাপোৰ পিন্ধো। ইট মিনছ আমি সকলোবোৰ পাহৰি যাওঁ, সকলো বেয়া কথা পাহৰি যাওঁ, সকলো নেগেটিভিটিক আমি আঁতৰাই ৰাখোঁ আৰু এটা পজিটিভ মাইণ্ড লৈ আহা আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু সেই ভাতৃত্ববোধৰ, সেই বন্ধুত্বৰ, সেই গছডালৰ ছাঁত সকলোৱে আমি মনে মনে খন্তেকৰ বাবে জিৰাওঁ আৰু একো কাম নকৰাকৈ, কোনেও কাৰো লগত একো কথা নপতাকৈ, সকলো শত্ৰুতা পাহৰি আমি ভাতৃত্ববোধেৰে সকলোৱে আকৌ এটা নতুন আৰম্ভণিৰ পাতনি মেলোঁ। What I want should not be confused with total inactivity. Life is what it is about. I want no truck with that. কবিয়ে কৈছে যে মই আচলতে ইয়াত কি বিচাৰিছোঁ, ইয়াক তোমালোকে টোটেল ইনএক্টিভিটিৰ লগত কম্পেয়াৰ কৰিব নালাগে, যে সম্পূৰ্ণ মই নিষ্ক্ৰিয়তাৰ কথা ইয়াত কোৱা নাই, আৰু ইয়াক লৈ তোমালোক কনফিউজ হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ মই কেৱল বিচাৰিছোঁ তোমালোক মুহূৰ্তৰ বাবে থমকি ৰোৱা। লাইফ ইজ এ হুইল এণ্ড ইট নেভাৰ ষ্টপছ, জীৱনটো গতিশীল আৰু থমকি ৰোৱাৰ সূত্ৰই চিনি নাপায় জীৱনে। গতিকে কবিয়ে কৈছে যে মই যে এই মুহূৰ্তৰ বাবে থমকি ৰ'বলৈ কৈছোঁ, সকলো কামৰ পৰা যে মই বিৰত থাকিবলৈ কৈছোঁ, মই কেতিয়াও কোৱা নাই যে তোমালোকে মৃত্যুৰ লগত চুক্তি কৰা। ইয়াৰ জৰিয়তে এই ইনএক্টিভিটিক কবিয়ে কেতিয়াও মৃত্যুৰ লগত কম্পেয়াৰ কৰা নাই, সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ কথা কবিয়ে কোৱা নাই, কবিয়ে কেতিয়াও নিজৰ কৰ্মৰ পৰা আমাক বিৰত থকাৰ কথা কোৱা নাই। কবিয়ে মাত্ৰ ক'ব বিচাৰিছে টু ষ্টপ ফৰ এ ৱাইল ফৰ চেল্ফ ৰিয়েলাইজেশ্যন, নিজকে বুজি পাবৰ বাবে মুহূৰ্তৰ বাবে তুমি ৰখি যোৱা, নিজে অনুভৱ কৰা তুমি কি কৰি আছা, তুমি কি বিচাৰা, তুমি কি কৰিব লাগে, এই সকলোবোৰ কথাকহে কবিয়ে ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে। এণ্ড কোনো পধ্যেই তেওঁ মৃত্যুক বা টোটেল নিষ্ক্ৰিয়তাক, যে সম্পূৰ্ণ আমি আমাৰ কৰ্মৰ পৰা বিৰত হৈ যাওঁ, ইয়াক কেতিয়াও কবিয়ে ৰিপ্ৰেজেণ্ট কৰিব খোজা নাই এই কবিতাটোৰ জৰিয়তে। If we were not so single-minded
about keeping our lives moving, and for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death. ইমানে গুৰুত্বপূৰ্ণ ষ্টেঞ্জা গোটেই কবিতাটোৰ। কবিয়ে কৈছে যে আজিৰ এই ব্যস্ততাৰে ভৰা জীৱনত, এই যান্ত্ৰিকতাৰ জীৱনত আমি প্ৰতিজন মানুহে ইমানেই ব্যস্ত যে আমি যেন ক'ৰবাত পাহৰি গৈছো জীৱনটো উপভোগ কৰিবলৈ। আৰু এই ব্যস্ততাৰে ভৰা জীৱনে আমাক প্ৰতিটো মুহূৰ্ততে মৃত্যুৰ শংকাৰে আৰু বেছিকৈ শংকিত কৰি তুলিছে। কাৰণ এই জীয়াই থাকোঁতেই দিন বাগৰাৰ লগে লগে কি হৈছে, আমি মৃত্যুৰ ফাললৈ আৰু গতি কৰি গৈ আছো। এই দিন বাগৰি যোৱাৰ লগে লগে যে মৃত্যুলৈ গতি কৰিছো, মনলৈ শংকা আহিছে যে মই জীয়াই থাকোঁতেই মোৰ মনৰ আশাবোৰ, মোৰ যিবোৰ সপোন, সেইবোৰ মই পূৰণ কৰিব পাৰিমনে? এই গোটেইবোৰ চিন্তাই আমাক ইমানেই বেছিকৈ শংকিত কৰি তুলিছে, আমি যেন ক'ৰবাত পাহৰি গৈছো জীৱনটো যাপন কৰিবলৈ। কবিয়ে কৈছে যে সকলোবোৰ কথা আমি পাহৰি যদি মুহূৰ্তৰ বাবে আমি থমকি ৰওঁ আৰু নিজেই যদি নিজক প্ৰশ্ন কৰোঁ, একচুৱেলি হোৱাট আই ৱান্ট, মই কি বিচাৰোঁ মোৰ জীৱনৰ পৰা, মই কি কৰি আছো, তেনেহ'লে কবিয়ে কৈছে যে আমাৰ এই যে মৃত্যুৰ যি ভাবুকি, আমি যে শংকিত হৈছো, এই যে এক দুখজনক পৰিস্থিতি, এই সকলোবোৰৰ পৰা আঁতৰি তেতিয়াহে আমি সঁচা অৰ্থত বুজিব পাৰিম যে কেৱল নিজৰ সপোন পূৰণ কৰা সা সম্পত্তি, ধন দৌলতৰ পিছত দৌৰি থকাই জীৱন নহয়, যে আমি জীৱনটোক উপভোগো কৰিব লাগে। সেই কথা আমি সেই মুহূৰ্ততহে অনুভৱ কৰিম, ইফ উই আৰ গোয়িং টু ষ্টপ ফৰ এ হুৱাইল। Perhaps the earth can teach us as when everything seems dead and later proves to be alive. কবি ইয়াত কৈছে যে পৃথিৱীখনে নিজেই আমাক শিক্ষা দি থৈ গৈছে। কিহৰ শিক্ষা? যে এভৰিথিং চিমছ ডেড এণ্ড লেটাৰ প্ৰুভছ টু বি এলাইভ। আমি যদি আমাৰ এই চাৰিওটা ছিজনকে লক্ষ্য কৰোঁ, যে উইণ্টাৰ, ছামাৰ, স্প্ৰিং এণ্ড অটম, ইয়াৰ কোনোবাটো ঋতুত যেন পৃথিৱীখন সম্পূৰ্ণ নিস্তব্ধ, নিৰ্জীৱ হৈ গৈছে, কিন্তু ঠিক পিছ মুহূৰ্ততেই যেন ইট কামছ বেক উইথ লাইফ ইন আনাডাৰ ছিজন, বেলেগ এটা ঋতুৱে যেন এক নতুন জীৱৰ সঞ্চাৰ কৰিছে, নতুন জীৱনৰ। ঠিক তেনে এক অনুভৱ। ঠিক তেনেদৰেই কবিয়ে কৈছে যে জীৱনত ক'ৰবাত যদি আমি অনুভৱ কৰোঁ যে এভৰিথিং চিমছ ডেড, যেন একো নাই, চব ধ্বংস, চব মৃত, কিন্তু তাৰ পিছতো সেই আমাৰ মনৰ যি অলপ আশা, সেই আশাৰ পৰাই যেন অংকুৰিত হ'ব এক নতুন প্ৰভাতী সুৰুজ, তাৰেই কথা কবিয়ে ক'ব বিচাৰিছে আৰু কৈছে এভৰিথিং চিমছ ডেড এণ্ড লেটাৰ প্ৰুভছ টু বি এলাইভ। নাও I will count up to 12 and you keep quiet and I will go. কবি ইয়াত কৈছে যে এতিয়া মই 12লৈকে কাউণ্ট কৰিম আৰু তোমালোক সকলোৱেই মনে মনে থাকিবা, and the poet is going to leave now. আচলতে ইমান সময় কবিয়ে আমাক বুজালে যে তেওঁ যে মনে মনে থাকিবলৈ আমাক কৈছে, কিহৰ বাবে মনে মনে থাকিবলৈ কৈছে, তাৰ পৰা আমাৰ কি হ'ব কি নহ'ব, এই সকলোখিনি বুজোৱাৰ পিছত এতিয়া ফাইনেলি হি ইজ ৰিকুৱেষ্টিং আছ টু কিপ কোৱাইট ফৰ এ হুৱাইল। মুহূৰ্তৰ বাবে সকলোকে মনে মনে থাকিবলৈ অনুৰোধ জনাই কবিয়ে আমাৰ পৰা বিদায় বিচাৰিছে। এই কবিতাটো পঢ়াৰ পিছত সঁচাকৈয়ে অনুভৱ হৈছে যেন সঁচা অৰ্থত আমি জীৱনৰ মহত্ব যেন বুজিয়েই পোৱা নাই। ক'ৰবাত যেন এক নীৰৱ এক পৰিৱেশৰ মাজত মৌনতাৰ লগত কথা পাতি সঁচা অৰ্থত যেন নিজেই নিজক বুজাৰ এক সময় আহি পৰিছে, য'ত আমি সকলোৱে আকৌ এখন ধুনীয়া পৃথিৱী গঢ়াৰ যেন সপোন দেখিব লাগে, ঠিক তেনে এক অনুভৱ হৈছে। গতিকে এইটোৱেই আছিল কিপিং কোৱাইট বাই পাবলো নেৰুডা, এটা খুবেই সুন্দৰ কবিতা। চ' নেক্সট ভিডিঅ'ত বহুত সোনকালে আৰু এটা প্ৰ'জ লৈ আহি আছোঁ। চ' থেংক ইউ ছ' মাছ।